আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশ্যনৰ কাৰণে কেইবাটাও সিট খালী ওলাইছে যিসকল কেণ্ডিডেটে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছিল কিন্তু এডমিশ্যন পোৱা নাছিল তেওঁলোকৰ কাৰণে নিশ্চিতভাৱে এটা ভাল খবৰ যে কেইবাটাও ডিপাৰ্টমেণ্টত ইতিমধ্যে মাষ্টাৰ ডিগ্ৰী কৰাৰ কাৰণে সিট খালী ওলাইছে আৰু কোনটো ডিপাৰ্টমেণ্টত কিমান সিট খালী ওলাইছে কোনে এডমিশ্যন ল'ব পাৰিব কেতিয়া এডমিশ্যন হ'ব কোনদিনা যাব লাগিব গোটেই ইনফৰমেশ্যন আজিৰ ভিডিঅ'ত পাব লগতে ইয়াৰ আগতেও মই কেইবাটাও ভিডিঅ' আপলোড দিছোঁ য'ত মই ডিছকাছ কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাটাও ডিপাৰ্টমেণ্ট সিট খালীৰ কথা যদি আপোনালোকে সেই ভিডিঅ'কেইটা চোৱা নাই আপোনালোকে তাতে গৈ সেই ভিডিঅ'বিলাক চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক নোটিছখন দেখুৱাই ল'ব বিচাৰিম আৰু কোনটো ডিপাৰ্টমেণ্টত সিট খালী আছে সেইটো জনাই ল'ব বিচাৰিম ইয়াতে আপোনালোকে দেখা পাইছে ডিপাৰ্টমেণ্ট অফ সাইকোলজি অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাইকোলজি ডিপাৰ্টমেণ্টত সিট খালী আছে আৰু কিমান কি খালী আছে গোটেইখিনি ইনফৰমেশ্যন জনোৱাৰ আগতে এবাৰ নোটিছখন চাই লওকচোন ইয়াতে লিখিছে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন ডেট দ্য এডমিশ্যন এগেইনষ্ট ওৱান ভেকেন্ট সিট ইন দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছেছ অফ MA MSc Psychology program for the session 2024-25 shall be held as per the details given below. The admission shall be conducted as per the original rank list as published in the GU website. অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাইকোলজি ডিপাৰ্টমেণ্টত এটা সিট খালী ওলাইছে আৰু সেই এটা সিটত যি এডমিশ্যন হ'ব সেইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংক লিষ্ট অনুযায়ী অনুষ্ঠিত হ'ব অৰ্থাৎ যিদিনা এডমিশ্যন হ'ব সেইদিনা ৰেংক 1ৰ পৰা য'ত য'ত ষ্টুডেণ্ট খালী আছে ওপৰৰ পৰা তললৈকে নাম মাতি আহিব আৰু যাৰ ভাগ্যত পৰে সেইটো তেওঁৱে এডমিশ্যন পাব আৰু ইয়াতে কৈছে টোটেল ভেকেন্ট সিট হ'ল এটা আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে এটা সিট খালী আছে অৰ্থাৎ আনৰিজাৰ্ভ কেটাগৰী যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট মতে ইয়াতে এডমিশ্যন হ'ব যাৰ নাম অৰ্থাৎ যদি 10জন ষ্টুডেণ্টে পাইছে তেতিয়াহ'লে 11জনৰ পৰা ষ্টাৰ্ট কৰিব আৰু তাৰ যিজন ফাৰ্ষ্ট ষ্টুডেণ্ট উপস্থিত থাকিব তেওঁহে এডমিশ্যন পাব আৰু এডমিশ্যনৰ ডেট হ'ল 22 আগষ্ট অৰ্থাৎ কাইলৈ অৰ্থাৎ 22 আগষ্ট তাৰিখে এই যি সাইকোলজি ডিপাৰ্টমেণ্টত এডমিশ্যন হ'ব আৰু এডমিশ্যনৰ ভেন্যুটো হ'ল ডিপাৰ্টমেণ্ট অফ সাইকোলজি GU গুৱাহাটী ইউনিভাৰ্চিটি সাইকোলজি ডিপাৰ্টমেণ্টত গৈ এডমিশ্যন ল'ব লাগিব ষ্টুডেণ্টৰ কাৰণে ৰিপৰ্টিং টাইম দিছে 10 AM অৰ্থাৎ ৰাতিপুৱা 11 বজাত ইয়াতে 11 AM 11 বজাত গৈ উপস্থিত হ'ব লাগিব 11:30 AM পৰা এই এডমিশ্যনটো আৰম্ভ হ'ব অৰ্থাৎ যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকৰ এডমিশ্যনৰ কাৰণে অহা কাইলৈ অৰ্থাৎ 22 আগষ্ট তাৰিখে গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট অফ সাইকোলজি যাব পাৰে উইথ অৰিজিনেল টেষ্টিমনিয়েলছ অৰ্থাৎ অৰিজিনেল মাৰ্কশ্বিট আৰু অন্যান্য যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছৰ সহকাৰে যাব পাৰে আৰু এডমিশ্যনটো ল'ব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ